কথা কমকৈ কোৱাৰ ফলত কি লাভ হয় আপুনি বাৰু জানেনে? আপুনি শুনিলে অবাক হৈ পৰিব কথা কমকৈ কোৱাৰ ফলত হোৱা লাভসমূহৰ বিষয়ে। দুৰ্ভাগ্য তথা বিপদ এৰাই চলাৰ উত্তম উপায় হৈছে নীৰৱতা। কথা চহকী লোক সদায়ে বেছি বিপদত পৰিবলগীয়া হয়। সেইবাবেই কথা কমকৈ আৰু চাই চিতি কোৱাটো উত্তম। বেছিকৈ কথা পতাটো হৈছে একমাত্ৰ বিপদৰ কাৰণ। যিদৰে কথা চহকী বাটো চৰাইক সজাত বন্দী কৰি থোৱা হয়, কিন্তু কথা ক'ব নজনা চৰাইবোৰক ইচ্ছামতে য'তে ত'তে বিচৰণ কৰিবলৈ এৰি দিয়া হয়। কথা কমকৈ কোৱাটো মানুহৰ পক্ষে খুবেই জৰুৰী। যিসকল ব্যক্তিয়ে আপোনাৰ অনুভৱ ভালদৰে বুজিবলৈ চেষ্টাই নকৰে আৰু সকাৰাত্মক মনৰ নহয়, সেই সকল ব্যক্তিৰ লগত কেতিয়াও প্ৰয়োজনৰ বাহিৰে বেছি কথা ক'বলৈ নাযাব আৰু গহীন গাম্ভীৰ্যতাৰে নিজৰ আত্মসন্মান তথা মৰ্যাদা বজাই ৰাখক। একমাত্ৰ আপোনাৰ মন মিলা আৰু আপোনাৰ প্ৰিয় ব্যক্তিসকলৰ বাহিৰে আন মানুহক প্ৰয়োজনীয় কথাৰ বাহিৰে কোনো ধৰণৰ কথা উপযাচি ক'বলৈ নাযাব আৰু সদায় গহীন গাম্ভীৰ্যতাৰে জীয়াই থাকক, যাৰ ফলস্বৰূপে আপোনাৰ পৰা কোনো ধৰণৰ নতুবা দুৰ্বলতাৰ সুযোগ সহজে ল'ব নোৱাৰে। কথা কমকৈ কোৱাৰ ফলত মানুহে আপোনাক যি টি ক'বলৈ সাহস নকৰে, অন্ততঃ কিছু পৰিমাণে হ'লেও ভয় কৰি চলিব। তেওঁলোকে আপোনাক যিকোনো কথাত আঘাত লগাকৈ নতুবা সাংঘাতিক ৰূপত কোৱাৰ পৰা সতৰ্ক থাকিব। বিশেষকৈ যেতিয়া আপুনি মানুহৰ সৈতে কথা ক'বলৈ আগবাঢ়ি যাব, তেতিয়া 10জনৰ পৰা 10টা বিভিন্ন ধাৰণা নতুবা নতুন নতুন মন পাবলৈ ধৰিব, যাৰ ফলত আপুনি বেছিকৈ ভাবিবলৈ ল'ব আৰু সেই অধিক চিন্তাই কম বয়সতে আপোনাৰ স্মৃতি আৰু মগজুত বিৰূপ প্ৰভাৱ পেলাব। ইয়াৰ উপৰিও আপোনাৰ মন পৰিৱৰ্তন কৰি দিয়াৰ লগতে নিৰাশাৰ সৃষ্টি কৰি দিব পাৰে। সেইবাবেই জীৱনত প্ৰয়োজনৰ বাহিৰে আনৰ লগত কথা চহকী ৰূপত কথা ক'বলৈ আগবাঢ়ি যোৱাৰ পৰিৱৰ্তে নিজৰ কামতেই বেছি গুৰুত্ব দিবলৈ আৰোপ কৰক। সদায় নিজক লৈ ব্যস্ত ৰাখক আৰু মানুহৰ আগত সদায় হাঁহিমুখে থাকক, কিন্তু চিন্তাত মগ্ন হৈ থকা বুলি আনক নেদেখুৱাব, কিয়নো চিন্তাত মগ্ন হৈ থকা লোকক মানুহে পচন্দ নকৰে। ঠিক তেনেদৰে নিজৰ দুৰ্বলতাৰ কথা আনৰ আগত প্ৰকাশ নকৰিব। নিজৰ দুৰ্বলতাৰ কথা কোৱা মানে আনক হাঁহিবলৈ সুযোগ দিয়াৰ দৰে হয়। আপুনি মানুহৰ লগত সংযোগ স্থাপন কৰিবলৈ বিচাৰি যোৱাৰ প্ৰয়োজন নাই। তাৰ পৰিৱৰ্তে আপুনি নিজৰ কামতেই গুৰুত্ব আৰোপ কৰি থকাৰ ফলত এদিন সফলতা অৰ্জন কৰিলে মানুহে নিজে আপোনাৰ লগত সংযোগ স্থাপন কৰিবলৈ বিচাৰি আহিব। সেইবাবেই কথা কমকৈ কোৱাৰ অভ্যাস কৰিলে আপুনি আনৰ পৰা মন্তব্য বা বেছি কথা শুনিব নালাগে, কিয়নো কথাত সদায় কথা বাঢ়ে, যাৰ ফলস্বৰূপে আপোনাৰ স্মৃতিত কোনো কুপ্ৰভাৱ পৰিব নোৱাৰে আৰু মানুহৰ পৰা যিকোনো কথা শুনিব লগা নহয় বাবে মনত বিভিন্ন চিন্তাই ঠাই ল'ব নোৱাৰে। ইয়াৰ উপৰিও কথা কমকৈ কোৱাৰ ফলত বিপদত পৰিবলগীয়াও নহয়। সেইবাবেই কথা কওঁতে সদায় ভাবি চিন্তি সাৱধানে ক'ব।